মই অসমীয়া হয় অসমীয়া হয় মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস দিনতে আহিছিলো মই অসমীয়া অসমতে নিথৰুৱা মই অসমীয়া হেজাৰ চিঞৰিলো মই অসমীয়া মোৰ মা অসমীয়া মোৰ দেউতা অসমীয়া মোক নামাৰিবি অ মই সোপাধৰা নহয় মই শিল্পী একে অসমীয়াই সন্তান এবাৰ আমাক জীয়াই থাকিব দে ঘৰত আয়ে অপেক্ষা কৰি আছে আমাক চাবলৈ উভতি অহাৰ কথা দিছিলো মা উকা কৰিল সিহঁতে তোৰ কোলা চিঞৰি চিঞৰি কলো অসমীয়া আপোন হৈ কোনো নিদিলে ধৰা সূৰ্য উঠা দেশত আজি মোৰ তেজেৰে ৰাঙলী হ'ল পুৱা ৰাঙলী হ'ল পুৱা সেউজীয়া তুৰি ফুৰা আছিলো পক্ষী নাই এতিয়া সেই প্ৰাণৰে পাখি মোৰ গগনা পাতত আঙুলি লাগি নুঠিব সুৰৰ আৰু চিনাকি লাগি উশাবোৰ গণিব নোৱাৰিছো মা আৰু তই দেখা মোক নেপাবি মা নুঠিবি উচুপি মোৰ কথা ভাবি চকু পানী মচি কিনো কৰি চকু পানী মচি কিনো কৰি আজি আৰু উভতি যাব নোৱাৰিম মা তই ভালে থাকিবি চিঞৰি চিঞৰি কৈ আছো মই অসমীয়া মোৰ অসমীয়াৰ তেজ আছে বুজি নাপায় মায়ে জন্তুবোৰে বৰ বিষ আছে মা বিদায়